নমস্কাৰ সকলোকে নতুন বৰ্ষৰ শুভেচ্ছা চবকে জ্ঞাপন কৰিলোঁ আৰু মোৰ সকলো ভাইটি বন্ধু সকলোকে আৰু বাকী ক'বলৈতো একো নাই। চবেই আলোচনা কৰে অসমখনত আৰু আমাৰ যিবিলাক পৰিস্থিতি চলি আছে যাতে চবেই আমাক ছাপোৰ্ট কৰে। আমি অসমখনক ছাপোৰ্ট কৰিব লাগিব। আমি অসমত থাকি অসমৰ মানুহে যদি আমি ছাপোৰ্ট নকৰোঁ, নেগেটিভ পইণ্ট ধৰোঁ, তেতিয়াহ'লে পিছলৈ পৰিস্থিতিবিলাক বেয়া হ'ব। মানুহ মানে কি আৰু মানুহ মাত্ৰ মানুহ, জীয়াই কোনো নাথাকে এই পৃথিৱীখনত। আহিছোঁ মানে আলহী খাবৰ দৰে যেনেকৈ আমি মৰম ভালপোৱা যিবিলাক কাম কাজ আছে সেইবিলাক কৰি যাব লাগে আৰু তাৰ ক্ষেত্ৰত আৰু বাকী যিবিলাক যিমানে পাৰে ছাপোৰ্ট কৰিব লাগে। য'ত যেনেকৈ আগুৱাই নিব লাগে, যাক যেনেকৈ আগুৱাই নিব লাগে তাক সদায় চকুৰে চাব লাগে। ভাল বেয়া চব মানুহ থাকে। বেয়াজনক আমি যদি বুজাওঁ সি বুজিব 1 মাহ 2 মাহ 3 মাহ এবছৰ পিছত সি নিশ্চয় বুজি পাব। তাৰ কাৰণে ভাল যিবিলাক আছে ভাল হৈ থকা সিহঁতে যাতে বেয়া হ'ব নালাগে আৰু আমাক যিবিলাক আমাৰ মানে নিবনুৱা আছে সিহঁতক যাতে কাম বন কৰিবলৈ আমাৰ অসমখনত যাতে অলপ আগুৱাই, যেনেকৈ এতিয়া আমি বেংগলোৰত ইমান দূৰৰ পৰা আহিছোঁ, ইয়াতে যিমান IT ছফ্টৱেৰ প্ৰজেক্টবিলাক আমাৰ অসমত যদি পাৰে অলপ চেষ্টা কৰিব লাগে। মামাইতো চেষ্টা কৰিছে, বাকী চবেই অসমৰ মানুহে চেষ্টা কৰিলে আমাৰ হৈ যাব মানে এইবিলাক কাম। আমি ইমান দূৰত আহিব নালাগে, অসমতে আমি কাম পাম, অসমতে ঘৰতে থাকি আমি ধুনীয়াকৈ কাম বন কৰি ঘৰৰ পৰিয়ালৰ লগত থাকিম। চবেই এটা সহযোগিতা পাব, কোনো দূৰত নাথাকে। আমি তাৰ কাৰণে মামাক আমি ছাপোৰ্ট কৰিব লাগিব। নতুন বছৰ আহি আছে, যাতে এইবাৰ যাতে আমাৰ মামাই ইলেকশ্যনটো জিতে। মামাক 100%টো দিবই, 110% আমি মামাক ছাপোৰ্ট কৰোঁ আৰু বহুত কামবিলাক কৰি আছে। আমি কৰিব দে লাহে লাহে। এইবিলাক বহুত ডাঙৰ বস্তু ন, এইবিলাক হঠাৎ কৰা বস্তুবিলাক কেতিয়াও নহয়। নিজে মই যদি এতিয়াও 1 লাখ টকা মই কি কৰিম শেষ হৈ যায়, পইচা বুলি বস্তুটো শেষ হৈ যায়। কিন্তু প্ৰজেক্টাৰ তাতে মানুহৰ বহুত আছে, সিহঁতক কাম কাজ কৰা মানুহবিলাক আছে, টিমবিলাক আছে, সিহঁতৰ দৰমহা পাতি চব আছে, চবকে চাব লাগে। অনলি মই দুখীয়া আমি একো পোৱা নাই এনেকৈও ক'ব নালাগে, চবকো দিব। চবেই পাইছোঁ, আমিও বহুত বছৰৰ পিছত এটা ঘৰ পাইছোঁ, মামাই দিছে, ভাল লাগিছে। আৰু চবেই পাইছে ঘৰটো, লেট্ৰিন ঘৰ পাইছে চবেই, ভাল লাগিছে চাবলৈ। কণ্ট্ৰলৰ চাউল দিছে, অৰুণোদয় দিছে চবকো। আমিও পাইছোঁ, আমাৰ মাহঁতে পায়, মই নাপাওঁ যেনিবা, মোৰ ঘৰ পায়। বাট বেয়াকৈ ক'ব নালাগে, কি জানো, মামাক বেয়াকৈ ক'লে বেয়া লাগি যায়। আৰু মামা দয়াই খম, মামা বহুত কাম কৰিছে আগন্তুক তেওঁলোকে, আৰু যাতে ভাল কাম কৰে। বেষ্ট মামা, বহুত ভাল লাগিছে মামাক। মামাই প্ৰতিটো কথা এটা লাভ বেয়াকৈ নকয়। অসমৰ কাৰণে, অসমৰ গৌৰৱৰ কাৰণে সি আগুৱাই যাবলৈ বিচাৰিছে, মানুহৰ যাতে